কোনো ধৰণৰ অপৰাধ কৰা নাই এজন অপৰাধ নকৰা ব্যক্তিক জেলত ভৰাই ৰাখিছে চামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই এতিয়াও ধোৱা তুলসীৰ পাত সজাব বিচাৰি আছে চামকানু মহন্তক আনকি অনিতা ডেকা মহন্তই কৈছে যে নিৰপৰাধী লোকক জেলত ভৰাই ৰাখিছে মোৰ মানুহজন নিৰপৰাধী কোনো ধৰণৰ দোষ কৰা নাই জুবিন গাৰ্গৰ লগত অতি অন্তৰংগ বন্ধুৰ কথা উল্লেখ কৰিছে আনকি বিশ্বৰ দৰবাৰত হেনো জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাহে আছিল মানুহজনৰ জনাম সবিস্তাৰে মোৰ মানুহজন নিৰপৰাধী লোকজনক জেলত সোমাই ৰাখিছে বা সোমাই আছে তেওঁৰ সৈতে অন্যায় হৈছে চামকানু মহন্তৰ কিমান বেয়া লাগিছে জুবিন গাৰ্গ তেওঁৰ নলে গলে লগা বন্ধু জুবিন গাৰ্গে চামকানু মহন্তক সপোনবোৰ প্ৰথম দিনাৰ পৰাই সমৰ্থন কৰিছিল চামকানু মহন্তয়ো নিজৰ এজন শুভাকাংক্ষী হেৰুৱাইছে জুবিন গাৰ্গৰ হত্যা আৰু চামকানু গ্ৰেপ্তাৰ সন্দৰ্ভত দ্বিতীয় দিনা মন্তব্য অনিতা মহন্তৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত চামকানু মহন্তৰ জামিন আবেদনৰ ইতিমধ্যে শুনানি সম্পন্ন আৰু বিয়লি আদালতলৈকে এই শুনানি সম্ভাৱনা আছিল দিয়াৰ কিয় তাৰ মুহূৰ্তে এটা ব্ৰেকিং নিউজ আহিছে এই মুহূৰ্তত ব্ৰেকিং প্লেটৰ জৰিয়তে জনাম চামকানু মহন্তৰ শেহতীয়া যি বিচাৰপীঠ ফাষ্ট ট্ৰেক আদালত চলি আছিল 30 এপ্ৰিলত দিব চামকানু মহন্তৰ জামিন আবেদনৰ ৰায় দিয়ে দুদিনৰ শুনানিৰ অন্তত 30 এপ্ৰিললৈকে সংৰক্ষিত ৰাখে ৰায় আদালতত এই আবেদন চামকানুৰ অধিবক্তাৰ 30 এপ্ৰিলতহে এই আবেদনৰো ৰায় দিব আদালতে 30 এপ্ৰিলৰ দিনাখন কি হ'ব জামিনত পাব নেকি চামকানু মহন্ত ইতিমধ্যে পত্নীয়ে ধোৱা তুলসীৰ পাত সজাই দিলে শুকুৰবাৰে হ'ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি সিদ্ধাৰ্থ শৰ্মা আছিল জুবিন গাৰ্গৰ ৰহস্যজনক বিয়োগৰ আন অভিযুক্ত আৰু জুবিন গাৰ্গৰ আছিল মেনেজাৰ দুদিনৰ শুনানিৰ অন্তত 30 এপ্ৰিললৈ সংৰক্ষিত হ'ল ৰায় চামকানু মহন্তৰ জব্দকৃত সামগ্ৰীসমূহ মোকলাই দিবলৈ আবেদন 30 এপ্ৰিলত দিয়া হ'ব চামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আমি অনিতা মহন্তই কিছু মন্তব্য কৰিছিল আজিৰ দিনটোত আদালতৰ পৰা ওলাই আহিয়ে এক প্ৰকাৰ অভাৰ কনফিডেন্স অনিতা মহন্তৰ আৰু উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ সৈতে তেওঁৰ স্বামী চামকানু মহন্তৰ আছিল মধুৰ সম্পৰ্ক বন্ধুত্বৰ কথা উল্লেখ কৰিছে আমি এই মন্তব্য আনকা শুনাই লৈছো এয়া মন্তব্য অনিতা ডেকা মহন্তৰ আমি আপোনালোকক শুনা কালি কোনো প্ৰুফ ডকুমেণ্ট নহয় সেইটো আৰু ঈশ্বৰে জানে সেইটো কোৰ্টে জানে জাজে জানে চ' আমি হোপ কৰিছোঁ সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব ন্যায় পাব কাৰণ 7 মাহ জেলত ৰাখাটোতো আৰু মানে বেইল পাব ন্যায় পাব কাৰণ 7 মাহ জেলত ৰাখাটোতো আৰু ইমান সহজ কথা নহয় 200 দিনতকৈ বেছি তেওঁৰ ভিতৰত আছে কালি কোনো প্ৰুফ ডকুমেণ্ট নহৈছে যে জুবিন গাৰ্গক সুৰা সেৱন কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছিলে শ্যামকানুৱে মেইল কৰিছিলে কিন্তু অভিমন্যু তালুকদাৰৰ জৰিয়তে সুৰা বটল এটা যোগান ধৰা হৈছিলে চাওক এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে এটা তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ সেইটোৰ ওপৰতে কেছটো হৈছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে কোনো এভিডেন্সৰ ওপৰত বেছ নাই কিন্তু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হত্যা বুলি কৈছে মই এই ক্ষেত্ৰত কি ক'ব মই কেনেকৈ তেওঁৰ কথা ক'ব মোৰ ক'ব লগাখিনি ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এজন সত্তা
আমাৰ মাজৰ পৰা গুচি গৈছে এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল এই হিংসা এই খং এইটোৰে নহয় এই যে ইয়াক ফাঁচি দে ইয়াক মাৰ ইয়াক এইটো নহয় জুবিনে যিটো এটা আমাৰ কালচাৰেল অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল আমি মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো জুবিনক হেৰুৱাবলগীয়া হৈছে অসমীয়াক হেৰুৱাবলগীয়া আমাৰ কিমান শ্যামকানু মহন্তৰ কিমান বেয়া লাগিব তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনিক তেওঁ কিমান ছাপোৰ্ট কৰিছিলে সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে তেওঁ ছিংগাপুৰত গৈছে বেংককত দুবাৰ গৈছে তেওঁ মুম্বাইত গৈছে আমি য'তে যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচ লৈয়ে কৰোঁ চ' আজি আপোনাৰ যিটো কথা কৈছে সেইটোৰ চাগে কিমান দুখ পাইছে শ্যামকানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে কোনটো দুখ মই কাকো দুখ কেনেকৈ দিম মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে এতিয়া মোক অকণমান যাব দিয়ক তেওঁৰ প্ৰসংগত কি ক'ব? ক'লোঁ থেংক ইউ ছ' মাছ সেইটো আৰু ঈশ্বৰে জানে সেইটো কোৰ্টে জানে জাজে জানে চ' আমি হোপ কৰিছোঁ সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব ন্যায় পাব কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু মানে বেইল পাব ন্যায় পাব কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু ইমান সহজ কথা নহয় 200 দিনতকৈ বেছি তেওঁৰ ভিতৰত আছে কালি কোনো প্ৰুফ আপুনি কৈছিলে যে জুবিন গাৰ্গক সুৰা সেৱন কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছিলে শ্যামকানুৱে মেইল কৰিছিলে কিন্তু অভিমন্যু তালুকদাৰৰ জৰিয়তে সুৰা বটল এটা যোগান ধৰা হৈছিলে চাওক এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে এটা তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ সেইটোৰ ওপৰতে কেছটো হৈছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ হেৰি জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে কোনো কিন্তু এভিডেন্সৰ ওপৰত বেছ নাই কিন্তু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হত্যা বুলি কৈছে মই এই ক্ষেত্ৰত কি ক'ব মই কেনেকৈ তেওঁৰ কথা ক'ব মোৰ ক'ব লগাখিনি ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এজন সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল এই হিংসা এই খং এইটোৰে নহয় এই যে ইয়াক ফাঁচি দে ইয়াক মাৰ ইয়াক এইটো নহয় জুবিনে যিটো এটা আমাৰ কালচাৰেল অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল আমি মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো জুবিনক হেৰুৱাবলগীয়া হৈছে অসমীয়াক হেৰুৱাবলগীয়া আমাৰ কিমান শ্যামকানু মহন্তৰ কিমান বেয়া লাগিব তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে সেই ভিজনখিনিক তেওঁ কিমান ছাপোৰ্ট কৰিছিলে সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে তেওঁ ছিংগাপুৰত গৈছে বেংককত দুবাৰ গৈছে তেওঁ মুম্বাইত গৈছে আমি য'তে যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচ লৈয়ে কৰোঁ চ' আজি আপোনাৰ যিটো কথা কৈছে সেইটোৰ চাগে কিমান দুখ পাইছে শ্যামকানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে কোনটো দুখ মই কাকো দুখ কেনেকৈ দিম মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে এতিয়া মোক অকণমান যাব দিয়ক তেওঁৰ প্ৰসংগত কি ক'ব? ক'লোঁ থেংক ইউ ছ' মাছ
সেইটো আৰু ঈশ্বৰে জানে, সেইটো কোৰ্টে জানে, জাজে জানে। চ' আমি হোপ কৰিছোঁ, সদায় হোপ থাকিব।